বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি শেষলৈকে শুনিব। আধৰুৱা প্ৰেম কাহিনী। ইতিমধ্যে সন্ধিয়া নামিছেহি। ঘড়ীত সময় হৈছে ৫:১৫। এনেতে বাহিৰৰ পৰা তিৰোতাৰ ভাষ্য এটি বাঢ়ি আহিল। শুন, এগিলাচ পানী দিয়া, পিয়াহত ডিঙি শুকাই গৈছে। মিষ্টাৰ ৰাজুৱে পুতেকক ক'লে, শুন, যোৱা মাক পানীগিলাচ দি থৈ আহা। দিবাকৰে কিতাপখন থৈ মাকলৈ পানী লৈ যায়। মাকক পানীগিলাচ দি মিচিকিয়ে হাঁহি এটি মাৰি ক'লে, মা, আজি আমাৰ ঘৰলৈ কোন আহিছে ক'ব পাৰিবানে? মাকে পানীগিলাচ শেষ কৰি, কি কোৱাহে শুন, দেখিছাই দেখোন, দোকানৰ পৰা আহি পাইছোঁহে। বাৰু এতিয়া তয়ে কৈ দেচোন, কোননো আহিছে, য'ত তোৰ গাত আনন্দৰ মাদল বাজি আছে। মাকৰ উত্তৰ দিবাকৰে ক'লে, নকওঁ, গৈ গা পা ধুই আহা, গম পাবাই নহয়। এইবুলি কৈ সি দৌৰি ভিতৰ সোমায়। মাকে মনৰ ভিতৰতে বুৰবুৰাই, কি যে অদ্ভুত ল'ৰা। বাৰু যাওঁ, গা পা ধুই লওঁ, তাৰ পাছত দেখা যাব। দিবাকৰৰ মাক গা ধুবলৈ যায়। দিবাকৰে ভৰি হাত ধুই লৈ আৰতি কৰি কিতাপৰ টেবুলত বহিল। সত্যমেও তাৰ লগতে বহি ইটো সিটো শিকাই আছে। এনেতে দিবাকৰৰ মাক সোমাই আহিল। সত্যমক দেখা মাত্ৰে মাত লগাই, অ' বাবু, তই, কি খবৰ? সত্যমে তেখেতলৈ চাই, মোৰ খবৰ ভালেই, আপোনাৰ? অঁ, মোৰ ভাল। বাৰু ৰ'বা, চাহৰ দিহা-দিহি কৰোঁ, বহাচোন। এইবুলি কৈ দিবাকৰৰ মাক ভিতৰলৈ সোমাই যায়। সত্যমে আকৌ দিবাকৰৰ স্কুলৰ বহীখন লৈ চাবলৈ ধৰিলে। এনেতে দিবাকৰে সত্যমলৈ চাই ক'লে, দাদা, মই পৰীক্ষাত ভাল স্থান পাবলৈ কি কৰিব লাগিব ক'বনে? সত্যমে তপৰাই উত্তৰ দিলে, চোৱা, পৰীক্ষাত ভাল নম্বৰ গোটাবলৈ হ'লে তুমি পঢ়াৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব আৰু মন পুতি পঢ়াৰ লগতে নিজৰ ভাল লগা কামটোও কৰিব লাগিব। লগতে জানি থোৱা যে পৰীক্ষাৰ প্ৰশ্ন কাকত নপঢ়াকৈ জনাখিনি নিয়াৰিকৈ কৰি যাবা। তাৰ পিছত গোটেই প্ৰশ্নখন পঢ়ি যিখিনি জানা নিয়াৰিকৈ লিখিবা। পৰীক্ষাত নিজকে ধনাত্মক ভাৱধাৰাৰে পৰীক্ষাত বহিবা। চাবা, ফলাফল নিজে নিজে ওলাই পৰিব। ভাত খাবলৈ মাতিলে। দুই গৈ ভাতত বহিল। এনেদৰে মিষ্টাৰ ৰাজুৰ ঘৰত প্ৰথম নিশাটো পাৰ হ'ল। দ্বিতীয় দিনা ৰাতিপুৱাতে শুই উঠি সত্যমে গা পা ধুই দিবাকৰক জগায়, দিবাকৰ, অ' দিবাকৰ, উঠা আকৌ, ৰাতি পুৱালি নহয়। কম্বলৰ ভিতৰৰ পৰাই দিবাকৰে টোপনি জালত ভঙা মাতেৰে, শুবলৈ দিয়ক না দাদা, এনেও আজি দেওবাৰ, এইবুলি কৈ কম্বল টানি শুই যায়। সত্যমে কম্বল টানি তাক উঠাই বহাই দি কয়, কি হে, টোপনি আজিলৈকে ইমানে, বাকী টোপনি অহাটো খণ্ডত। এতিয়া যোৱা, মুখখন ধোৱাগৈ, ফুৰিবলৈ যাম আমি। ফুৰিবলৈ যোৱাৰ কথা শুনি দিবাকৰ একে জাপে উঠি লৰ মাৰিলে। এনেতে দিবাকৰৰ মাকে চাহ লৈ সোমাই আহে। বাবু, চাহ খোৱাহি, ক'লৈ যাবা ৰাতিপুৱাতে সাজি কাচি? সত্যমে চাহকাপ হাতত তুলি লৈ, নিতুৰ ঘৰৰ ফালে যাম। দিবাকৰৰ মাকে মিঠাই এটা তাৰ হাতত দি ক'লে, বাগানত বেকাৰ ল'ৰা কেইটামান আছে, নিজে আনৰ লগত কাজিয়া লগাই লয়, তুমি চাই চিতি যাবা। ঠিক আছে, মই চাই ল'ম। দিবাকৰে আহি মাত দিলেই, দাদা ব'লক, মই ৰেডি। সত্যমে মিচিকিয়াই, অ'কে, লেটছ গ'। দুয়ো ওলাই যায়। নিতুহঁতৰ পদূলিমুখত থিয় হৈ দিবাকৰে মাত লগায়, নিতু বা, অ' নিতু বা। কিছু সময়ৰ পাছত নিতুৰ মাক ওলাই আহি, নিতু নাই, বজাৰলৈ ওলাই গৈছে। নিতু বজাৰলৈ গ'লেই দেখোন, সত্যমে নিৰাশ মনে কয়। তাকে দেখি দিবাকৰে ক'লে, ড'ণ্ট ৱৰি ব্ৰ', মই আছোঁ নহয়, বজাৰলৈ যাওঁ ব'লক, নিতুবাক তাতে লগ পাম। দুয়ো বজাৰলৈ বুলি খোজ ল'লে। এইফালে নিতু বজাৰৰ পৰা দুই হাতত দুখন বেগ লৈ বজাৰৰ পৰা উভতি আহি আছে। এনেতে বাইক 4খন আহি তাইক আগভেটি ধৰিলে। নিতুৱে সিহঁতলৈ চাই ক'লে, কি লাগে তহঁতক, কলেজৰ দিনৰ কথা পাহৰিলি নেকি? তাৰে এজনে বাইকখনৰ ষ্টাৰ্ট বন্ধ কৰি নিতুৰ ওচৰ চাপি তীক্ষ্ণ দৃষ্টিৰে চাই ক'লে, সেই প্ৰতিশোধটো ল'বলৈ আহিছোঁ আজি, চাওঁ কোনে ৰক্ষা কৰে। ইয়াত চাৰিওপিনে বাগান, তোক ৰেপ কৰাৰ মজাই বেলেগ হ'ব। নিতুৰ ভয়ত মুখখন শুকাই গ'ল। বাইকৰ ল'ৰা এজনে ক'লে, ভাইসকল, আজিৰ দিনটো খুবেই ভাল, ধৰ এইজনী আৰু বাগানৰ ভিতৰলৈ লৈ ব'লা। নিতুৰ হাতত ধৰিবলৈ লওঁতেই শিলগুটি এটা আহি মূৰত লাগিল। কোন বে? উত্তৰত এটা পুৰুষৰ ভাষ্য শুনা গ'ল, তহঁতৰ দিন খুবেই বেয়া, সেইবাবে এনে দুষ্কৰ্ম কৰাৰ কথা ভাবিছ। আৰে, তই কোন হয় বে? মই কোন হয় অলপ পিছতে গম পাই যাবি। আৰে, ই হিৰো বে, নিতুক বচাব আহিছে। আমিতো ভয়ে খাই গ'লোঁ, আমাক মাফ কৰি দে না ভাই, আমি আৰু কালিৰ পৰা কেতিয়াও এনেকুৱা কাম নকৰোঁ। কালিৰ পৰাহে, কিন্তু আজিৰ পৰা নহয়। আজিতো অলপ মজা কৰি ল'ব দে, এনেকুৱা সুযোগ সদায়তো নাহে নহয়। এইবুলি কৈ দুজনে নিতুৰ হাতত ধৰি বাগানৰ মাজলৈ টানি নিব ধৰিলে আৰু দুজনে আহি সত্যমৰ হাতত ধৰিলে। আৰে, তই কি ভাবিছ,
তই আমাৰ পৰা তাইক বচাই লৈ যাবি আৰু তই অকলেই মজা ল'বি আৰু আমি খালী হাতে ইয়াৰ পৰা গুচি যাম। ঐ আগতে ইয়াৰ থোপৰাটো বদলাই দিওঁ, তাৰপিছত ছোৱালীজনীক বজাম। সত্যমে চিঞৰি উঠিল, ঐ শেষবাৰৰ কাৰণে কৈছোঁ, তাইক এৰি দে, নহ'লে তহঁতৰ দশা বেয়া কৰি দিম মই। তেতিয়ালৈ নিতুক সিহঁতে টানি টানি বাগানৰ মাজলৈ লৈ গ'ল। সত্যমক ধৰি থকা দুটাই চিঞৰি ক'লে, লৈ ল তহঁত দুটাই মজা, তাৰপিছত আমি ল'ম। সত্যমৰ তেতিয়ালৈ ধৈৰ্যৰ সীমা চেৰাই গ'ল। লগে লগে তাক ধৰি থকা দুয়োটাকে সন্মুখলৈ আনি দুয়োটাকে দুটা ফ্ৰণ্ট কিক বহাই দিলে আৰু লগালগ পজিশ্যন লৈ দুয়োটাকে মাটিত বগৰাই পেলালে। সত্যম আছিল জুডো কাৰাটেত পাকৈত, সেয়েহে অনায়াসে দুয়োকে পৰাস্ত কৰি নিতুক বচাবলৈ দৌৰি গ'ল। গৈয়ে দেখে তেতিয়ালৈকে নিতুক সিহঁতে বাগানৰ দ নলাত পেলাই লৈ টনা অজোৱা কৰি আছিল। সত্যমে আৰু ৰৈ নাথাকিল, লগে লগে দুয়োটাৰে মুখলৈ লক্ষ্য কৰি দুটা কিক মাৰি দুয়োটাকে দুফালে বগৰাই পেলালে আৰু লগে লগে নিতুক হাতত ধৰি থিয় কৰাই দিলে আৰু নিজে পিন্ধি থকা চোলাটো তাইক পিন্ধাই দি তাৰ পৰা লৈ আহিল। তেতিয়ালৈ সিহঁত দুটাই যেনে তেনে উঠিবলৈ চেষ্টা কৰি আছিল। সত্যমে সিহঁতক উদ্দেশ্য কৰি ক'লে, তহঁতক মই আগতেই কৈছিলোঁ, কিন্তু তহঁতেহে নুশুনিলি। এতিয়া ইয়াৰ পৰা যাবিনে আৰু কিবা লাগিব তহঁতক? নালাগে দাদা, আমাক ক্ষমা কৰি দিয়ক, আমি আৰু কেতিয়াও এনেকুৱা কাম নকৰোঁ। সত্যমে নিতুৰ ফালে চাই ক'লে, ব'লা ঘৰলৈ। গাভৰু ছোৱালী এজনী এনেকৈ অকলে অকলে বজাৰ যাব নালাগে, লগত কাৰোবাক নিব লাগে। আজি মই সময়ত নোপোৱা হ'লে কি হ'ল হয়? আই এম চৰি সত্যম দা, লগতে বহুত বহুত ধন্যবাদ তুমি সময়মতে আহি পোৱাৰ বাবে। মই ইয়ালৈ অকলে অহা নাই নহয়, মোৰ লগত দীপাকৰো আহিছিল। কিন্তু ই ক'ত গ'ল? দিবাকৰ? মই ইয়াতে আছোঁ দাদা। সি তেতিয়া চাহ গছ এজোপাৰ আঁৰৰ পৰা ওলাই আহে। তুমি লুকাই আছা কিয়? মই লুকাই থকা নাই নহয়, মই ফাইটিং চাই আছিলোঁ। ফাইটিঙত আপুনি জিকি আছে বুলিহে, নহ'লে সিহঁতক মই হ'ব বুজিলোঁ, মই হাৰি যোৱা হয় তুমি সিহঁতক ৰাম ধুলাই দিলা হয়। আকৌ সিহঁতক মই এৰি দিম নেকি? হ'ব বাৰু, এতিয়া ব'লা ঘৰলৈ। বজাৰৰ মোনা দুখন সত্যমে উঠাই আনে আৰু এখন নিজে লৈ আনখন দিবাকৰৰ হাতত দি ঘৰলৈ বুলি খোজ লয়। দিবাকৰে বাটত আহোঁতে কি যে কৈ আহিছে, নিতু দিদি, সত্যম দাদা কি ফাইটিং কৰিছে, একদম চিনেমাৰ হিৰোৰ নিচিনা। নিতুৱে মিচিকে হাঁহি এটি মাৰি সত্যমৰ ফালে চায়। সত্যমেও লাজকৈ নিতুৰ ফালে চাই ক'লে, এইবোৰ কথা যাতে ঘৰত কোনেও নকয়, নহ'লে বহুত ডাঙৰ কথা হ'ব। বিশেষকৈ নিতুৰ দেউতাই শুনিলে মিছাতে হাল্লা কৰিব। নিতুৰ ঘৰৰ পদূলি পালে। নিতু ঘৰত সোমায় আৰু সিহঁত দুটা দিবাকৰহঁতৰ ঘৰলৈ বুলি খোজ ল'লে। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।